একেখন জিলাৰ ডিএম ছাৰ আৰু এছপি মেডামৰ বিয়া হৈছিল। বিয়াত বহুত ডাঙৰ ডাঙৰ মানুহক নিমন্ত্ৰণ কৰিছিল। দৰাই তাত থকা ভিক্ষাৰীসকলৰ বাবেও খাদ্য পানীয়ৰ ব্যৱস্থা কৰিছিল। কাৰণ তেওঁ বিশ্বাস কৰিছিল যে আমি মানুহ আৰু আমি মানৱতাক কেতিয়াও পাহৰিব নালাগে। অৰ্থাৎ ডিএম চাহাব এজন অতি দয়ালু ব্যক্তি। গতিকে সেইবাবেই তেওঁৰ বিয়াত ভিক্ষাৰীসকলৰ বাবেও খাদ্য পানীয়ৰ ব্যৱস্থা কৰিছে। এতিয়া বিয়াৰ সময়ত যেতিয়া দৰা কইনা মঞ্চত বহি আছিল, সকলোৱে আশীৰ্বাদ দিছিল। একে সময়তে এজন ভিক্ষাৰী মঞ্চত উঠি অহাৰ পিছত ডিএম চাহাবলৈ বৰ মনোযোগেৰে চাবলৈ ধৰে আৰু পিছত হাঁহিবলৈ আৰম্ভ কৰে। হাঁহি থকাৰ সময়ত তেওঁ দৰাক ক'বলৈ আৰম্ভ কৰে যে পৰৱৰ্তী নম্বৰটো আপোনাৰ। এই কথা কৈ তেওঁ জোৰেৰে হাঁহিবলৈ আৰম্ভ কৰে। কইনাৰ সাজত বহি থকা এছপি মেডামে লগে লগে আৰক্ষীক আদেশ দি ভিক্ষাৰীজনক তাৰ পৰা উলিয়াই নিবলৈ ক'বলৈ ধৰে। কিন্তু ডিএম ছাৰে পুলিচক বাধা দিয়ে আৰু তাৰ পিছত তেওঁক সুধিলে, ভাই কিয় কৈছে যে পৰৱৰ্তী নম্বৰটো আপোনাৰ? কাৰণ ডিএম ছাৰৰ মনত চলি আছিল এইজন কোন আৰু কিয় ইয়ালৈ আহি মোক এনেকৈ কৈছে, যিহেতু তেওঁ জানেই যে মই এই জিলাৰ ডিএম আৰু মই তেওঁৰ লগত বহুত কিবা কিবি কৰিব পাৰোঁ। এছপি মেডামে তেওঁক ইয়াৰ পৰা খেদি পঠিয়াবলৈ বাৰে বাৰে পুলিচক নিৰ্দেশ দি আছিল। কিন্তু ডিএম ছাৰৰ অনুৰোধত পুলিচসকল ৰৈ যায়। আৰু দ্বিতীয় কাৰণটো আছিল কাৰণ যেতিয়া সি মঞ্চত উঠিছিল তেতিয়া সেই ভিক্ষাৰীজনক দেখাৰ পিছত এছপি মেডামৰ মুখৰ ৰং উৰি গৈছিল। গতিকে তেওঁ জানিব বিচাৰিছিল যে এই ব্যক্তিজনে কিয় এই কথা কৈছে আৰু ইয়াৰ আঁৰত কিবা গভীৰ গোপনীয়তা আছে নেকি। জানিবলৈ ডিএম ছাৰে তেওঁক আনফালে লৈ যায় আৰু ভিক্ষাৰীজনক কয় যে আপুনি জানেনে মই কোন আৰু মোৰ পত্নী কোন? আমি ইয়াত বহুত ডাঙৰ অফিচাৰ আৰু আমি বিচাৰিলে এক মুহূৰ্ততে আপোনাক জেললৈ পঠিয়াব পাৰোঁ। ইয়াৰ পিছত ভিক্ষাৰীজনে কয় যে ছাৰ, মই জানো যে আপুনি বহুত ডাঙৰ বিষয়া, কিন্তু মই আপোনাক যি কৈছোঁ সেয়া সত্য, কাৰণ আপুনি যিজনীক বিয়া কৰাব বিচাৰে তেওঁক মই ভালদৰে চিনি পাওঁ। এতিয়া ডিএম ছাৰ এই কথা শুনি বহুত আচৰিত হৈছে। তেওঁ অলপ সময় ভাবি থাকে আৰু ভবাৰ পিছত ভিক্ষাৰীজনক সুধিবলৈ আৰম্ভ কৰে যে আপুনি কি কথা কৈছে আৰু আপুনি তেওঁক কেনেকৈ চিনি পায়। ইয়াৰ পিছত ভিক্ষাৰীজনে কয়, ছাৰ, মোৰ কাহিনী শুনিব বিচাৰিলে আপোনাৰ হাতত সময় থাকিলেহে ক'ব পাৰিম। ইয়াৰ পিছত ডিএম চাহাবে তেওঁক কিবা কোৱাৰ আগতে এছপি মেডাম তালৈ আহে আৰু ডিএম ছাৰক ক'বলৈ ধৰে, আহা, ইয়াত কি কৰি আছা? আমাৰ বিয়া আৰু ইয়াৰ লগত এনেকৈ কি কথা পাতি আছা? ইয়াৰ পিছত মেডামৰ ওপৰত ডিএম চাহাবৰ আৰু অধিক সন্দেহ হয়, কাৰণ এছপি মেডামে বাৰে বাৰে সেই ভিক্ষাৰীক তাৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰি আছিল, যাতে ভিক্ষাৰীজনক ডিএম চাহাবে লগ নাপায়। ইয়াৰ পিছত ডিএম জনে ক'লে যে যোৱা, মই আহি আছোঁ, আৰু তাৰ পিছত তেওঁ ভিক্ষাৰীক নিজৰ কাহিনী ক'বলৈ ক'লে। ভিক্ষাৰীজনে কয় যে প্ৰায় ৬-৭ বছৰ আগতে দিল্লীৰ এখন কলেজত এজন ল'ৰাই পঢ়িছিল, যাৰ নাম আছিল ৰাকেশ। তাৰ পিতৃ কাঠৰ আচবাবৰ বহুত ডাঙৰ ব্যৱসায়ী আছিল আৰু ৰাকেশে বহুত ভালকৈ পঢ়িছিল। তেওঁৰ ক্লাছত এগৰাকী ছোৱালী, যাৰ নাম আছিল কিৰণ। কিৰণ আৰু ৰাকেশ দুয়োজনে ইজনে সিজনক ভাল পাইছিল। পিছত দুয়োজনে ইজনক সিজনক বিয়া কৰাবলৈ সিদ্ধান্ত লয়। কিৰণৰ পৰিয়ালটো বহুত ভাল। বিশেষ কথাটো হ'ল তাইৰ ভায়েক আৰু দেউতাক ডাঙৰ অফিচাৰ আৰু এই কাৰণে তাইও পঢ়াৰ পিছত ডাঙৰ অফিচাৰ হ'ব বিচাৰে। তাই ঘৰত কথা পাতে যে তাই বিয়া হ'ব বিচাৰে আৰু তাই ৰাকেশ নামৰ ল'ৰা এটাক ভাল পায়। তাৰ পিছত তাইৰ পৰিয়ালে আনন্দৰে বিয়াত সন্মতি দিয়ে। ইয়াত ৰাকেশৰ পৰিয়ালৰ সদস্যসকলেও বিয়া পাতিবলৈ সন্মত হ'ল। দুয়োৰে বিয়া হয়। বিয়াৰ পিছত দুয়োজনে সুখেৰে দিন কটাবলৈ ধৰিলে। ৰাকেশে দেউতাকৰ ব্যৱসায়টো চলাবলৈ আৰম্ভ কৰে। কিৰণে আগলৈ পঢ়া শুনা আগবঢ়ায় আৰু পঢ়াৰ পিছত ভায়েক আৰু দেউতাকৰ দৰে ডাঙৰ অফিচাৰ হ'ব খোজে আৰু এই কথা মনত ৰাখি কিৰণে পঢ়া শুনা কৰি থাকে। ক্ৰমান্বয়ে কিৰণ IPS অফিচাৰ হৈ পৰে। IPS অফিচাৰ হোৱাৰ পিছত তাই আন এখন জিলাত গুচি যায়। ইয়াত ৰাকেশে নিজৰ ব্যৱসায়ত দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰে, কিন্তু ভাগ্যই তেওঁক লগ নিদিয়ে আৰু তেওঁৰ ব্যৱসায় তললৈ নামিবলৈ আৰম্ভ কৰে। ভৱিষ্যত অন্ধকাৰ হৈ পৰে আৰু তেওঁৰ ব্যৱসায় তললৈ নামিবলৈ আৰম্ভ কৰে। ক্ৰমান্বয়ে কিৰণ বিষয়া হোৱা এবছৰ পাৰ হৈ যায় আৰু এবছৰৰ ভিতৰতে ৰাকেশৰ ব্যৱসায়ৰ অৱনতি ঘটা দেখি ৰাকেশ বৰ চিন্তিত হৈ পৰে আৰু বিষণ্ণতাৰ বলি হয়, য'ত ৰাকেশৰ ব্যৱসায় পতন ঘটে।
তাৰ মাক দেউতাকে তাক উপদেশ দিয়ে যে ল'ৰা, তোমাৰ পত্নী ডাঙৰ অফিচাৰ, তাইৰো নিশ্চয় চৰকাৰী আৱাস পাইছে, গতিকে তোমাৰো মন গ'লে কেইদিনমানৰ বাবে তাইৰ ওচৰলৈ যোৱা। কিৰণেও ফোন কৰি ৰাকেশক ক'লে যে মোৰ ওচৰলৈ আহা, তোমাৰ মনটো শান্ত হ'ব আৰু ইয়াত থাকিলে তোমাৰ কোনো সমস্যা নহ'ব। ইয়াৰ পিছত ৰাকেশে নিজৰ পৰিয়ালৰ সদস্যৰ কথা শুনি পত্নী কিৰণৰ ওচৰলৈ যায়, য'ত তেওঁক পোষ্ট কৰা হৈছিল আৰু তেওঁ চৰকাৰী থকাৰ ব্যৱস্থাও পাইছিল। ৰাকেশে তেওঁৰ ওচৰলৈ যোৱাত কিৰণেও তেওঁৰ ভাল যত্ন ল'বলৈ আৰম্ভ কৰিছিল। সকলো ঠিকেই চলি আছিল। কিৰণে স্বামীৰ লগতে তাইৰ নিজৰ কামৰ বোজাও ভালদৰে চম্ভালি আছিল। তাৰ পিছত হঠাতে একেখন জিলাতে নতুন DM এজনক পোষ্ট কৰা হয়, যাৰ নাম অবিনাশ, আৰু তেওঁক কিৰণে ফুলৰ থোপাৰ সৈতে আদৰণি জনায়। প্ৰথম দৃষ্টিতে সেই DMৰ প্ৰতি কিৰণৰ মন পিছলে। তাৰপিছত কিৰণৰ মনত DM চাহাবৰ প্ৰতি থকা প্ৰেম বাঢ়িবলৈ আৰম্ভ কৰে আৰু কিৰণে DM চাহাবক লগ পোৱাৰ সুযোগ বিচাৰি থাকে আৰু তেওঁৰ লগত ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিবলৈ আৰম্ভ কৰে। এইটোৱেই যে DM চাহাবক কেনেকৈ বিয়া কৰাব পাৰি। তাৰ পিছত DM চাহাবে এবাৰ কিৰণক সুধিলে, তেতিয়া কিৰণে তেওঁৰ প্ৰতি থকা মনৰ ভাৱ প্ৰকাশ কৰে। এতিয়া অবিনাশে এই কথা শুনাৰ লগে লগে খুব অদ্ভুত বুলি ভাবে, কিন্তু তথাপিও তেওঁ ভাবে যে তাই হয়তো প্ৰথম দৃষ্টিত মোৰ প্ৰেমত পৰিছে। DM চাহাব আছিল অতি দয়ালু ব্যক্তি। তেওঁ কয়, যদি ঠিকেই আছে, যদি তেনেকুৱাই হয় তেন্তে কোনো সমস্যা নাই, আমি দুয়ো বিয়া হৈ যাম। কাৰণ এতিয়া কিৰণে বিয়াৰ কথা শুনাৰ লগে লগে তাইৰ হঠাৎ জ্ঞান হেৰুৱাই পেলায়, কিন্তু কেনেবাকৈ তাই কথাটো মেনেজ কৰে, কাৰণ ইতিমধ্যে তাইৰ বিয়া হৈ গৈছে আৰু গিৰিয়েক ডিপ্ৰেছনৰ বাবে ঘৰৰ ভিতৰতে থাকে আৰু তাই তাৰ যত্ন ল'ব লগা হয়। কিন্তু কিৰণৰ প্ৰতি থকা মৰম DM চাহাবৰ বাবে বেছি আছিল। সেয়েহে ৰাকেশৰ কলেজীয়া প্ৰেম তাই পাহৰি গ'ল আৰু তাক বাটৰ পৰা আঁতৰাই দিব খোজে। সেইবাবে কিৰণে ডাক্তৰৰ ওচৰলৈ গৈ ডাক্তৰৰ পৰা কিছুমান ঔষধ লয়, যিটো ঔষধ খোৱাৰ পিছত ৰাকেশৰ মানসিক অৱস্থা বেয়া হৈ পৰে। কিছু সময় লাহে লাহে পাৰ হৈ যায় আৰু কিছু সময়ৰ পাছত হঠাৎ ৰাকেশৰ মানসিক অৱস্থা অতি বেয়াকৈ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত কিৰণে ৰাকেশক মানসিক চিকিৎসালয়ত ভৰ্তি কৰে। তাতে সি পাগল মানুহৰ মাজত থাকিবলৈ আৰম্ভ কৰে। কিন্তু কিৰণে দিয়া ঔষধবোৰ নাপায় আৰু লাহে লাহে ৰাকেশে সেই ঔষধবোৰ ব্যৱহাৰ বন্ধ হোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ শেষ হৈ যায় আৰু তেওঁ সম্পূৰ্ণ সুস্থ হৈ পৰে। কিন্তু তেওঁ মানসিক চিকিৎসালয়ৰ ভিতৰত থকা বুলি গম পোৱাৰ লগে লগে তেওঁ ইফালে সিফালে ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে। তেওঁ চিকিৎসালয়ৰ কৰ্মীসকলক কাতৰ অনুৰোধ কৰিবলৈ আৰম্ভ কৰে আৰু কয়, ছাৰ, মই পাগল নহয়, মই একেবাৰে সুস্থ আৰু মোৰ কোনো সমস্যা নাই। কিন্তু ডাক্তৰে তেওঁৰ কথা নুশুনে আৰু তেওঁক তাতেই ভৰ্তি কৰি ৰখা হয়। এতিয়া এই সময়ছোৱাত DM চাহাবৰ পৰিয়ালৰ লোকে তেওঁক বিয়া কৰাবলৈ ক'বলৈ আৰম্ভ কৰে। তেওঁলোকে কয় যে অবিনাশ, এতিয়া তুমি বিয়া কৰাব লাগে। ইয়াৰ পিছত DM চাহাবেও নিজৰ পৰিয়ালক কয় যে মই কাম কৰা ঠাইখনৰ SP, তাইক মই বহুত ভাল পাওঁ আৰু মই তাইক বিয়া কৰাব বিচাৰোঁ। এতিয়া অবিনাশৰ পৰিয়ালৰ লোকক অবিনাশে যেতিয়া তাইৰ ফটোখন দেখুৱাইছিল, তেতিয়া তেওঁলোকে সেইখন দেখাৰ পিছত লগে লগে মান্তি হৈছিল, কাৰণ কিৰণ দেখাত ধুনীয়া আছিল আৰু লগতে এগৰাকী SP। অবিনাশে পৰিয়ালৰ সদস্যৰ সৈতে কিৰণক লগ পোৱাৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দুয়োৰে বিয়া ঠিক কৰে। যেতিয়া সি তাইক তাইৰ ঘৰৰ মানুহক লগ কৰাবলৈ কয়, তেতিয়া তাই বিভিন্ন অজুহাত দেখুৱাই তাক লগ কৰাবলৈ অস্বীকাৰ কৰে। বিয়া ঠিক হৈ আছিল আৰু বিয়াখন হ'বলৈ প্ৰায় 6 মাহ সময় আছিল। এতিয়া অবিনাশ আৰু কিৰণ দুয়োজনেই ইজনে সিজনৰ লগত অধিক সময় কটাব বিচাৰিছিল। যেতিয়াই সময় পায় দুয়োজনে ইজনৰ সিজনৰ লগত বহি হাঁহি ধেমালি কৰিছিল। আনহাতে ৰাকেশে ডাক্তৰক বাৰে বাৰে তেনেকৈয়ে কৈ থাকে। তেওঁ বাৰে বাৰে কয় যে মোক এৰি দিয়ক, মই পাগল নহয়, কিন্তু কোনো ডাক্তৰে তেওঁৰ কথা নুশুনে। তাৰ পিছত এদিন হঠাতে এজন ডাঙৰ ডাক্তৰ তালৈ আহে। ৰাকেশে তেওঁক দেখি বুজি পায় যে তেওঁ ডাঙৰ ডাক্তৰ আৰু ইচ্ছা কৰিলে মোক ইয়াৰ পৰা উলিয়াই আনিব পাৰে। ৰাকেশে ডাক্তৰজনৰ আগলৈ গৈ তেওঁক অনুৰোধ কৰিবলৈ আৰম্ভ কৰে। কয়, ছাৰ, মই জানো যে আপুনি এজন ডাঙৰ ডাক্তৰ আৰু আপুনি যদি বিচাৰে তেন্তে মোক ইয়াৰ পৰা উলিয়াই আনিব পাৰে।
হয়তো মোৰ পত্নীয়ে মোক কিছুমান ঔষধ দিছিল যাৰ বাবে মই উন্মাদ হৈ পৰিছোঁ। ইয়াৰ পিছত ডাক্তৰে পৰীক্ষা কৰে আৰু পৰীক্ষা কৰাৰ পিছত গম পায় যে তাৰ মগজুৰ অৱস্থা বহুত ভাল হৈছে আৰু তাৰ ইয়াত থকাৰ প্ৰয়োজন নাই। তাৰ পিছত ডাক্তৰে তাৰ পৰা ৰাকেশক পঠিয়াবলৈ মান্তি হয়। তাৰ পৰা ওলাই সি পোনে পোনে পত্নীৰ বাসগৃহলৈ যায়। কিন্তু ৰাকেশে দেখিছে যে তেওঁৰ পত্নীয়ে বাগিচাৰ ভিতৰত আন এজনৰ লগত বহি আছে। আৰু এই দেখি ৰাকেশে লুকাই চুৰকৈ কিৰণৰ ওচৰলৈ যায় আৰু কিৰণক গোপনে অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত সি গম পায় যে প্ৰায় 6 মাহৰ পিছত DM চাহাবৰ লগত কিৰণৰ বিয়া হ'ব। তাৰ পিছত ৰাকেশে ভাবিছে যে DM চাহাবক সকলো কথা স্পষ্টকৈ ক'ব। কিন্তু সি জানিছিল যে তাইৰ DMৰ লগত বিয়া হ'ব আৰু তাই ইয়াৰ SP আৰু তাই ইচ্ছা কৰিলে মোৰ লগত যিকোনো কাম কৰিব পাৰে। আৰু এই ভয়ৰ বাবেই ৰাকেশে সিহঁতক একো ক'ব নোৱাৰি এতিয়া মাক দেউতাকৰ ওচৰলৈ যোৱাৰ কথা ভাবিলে। আকৌ এবাৰ চিন্তাটো তাৰ মনলৈ আহে আৰু সি ভাবিলে কিৰণে এই কথা জানিলে কি হ'ব। এনে লাগে যেন মই সুস্থ হৈ উঠিছোঁ তেতিয়া তাই মোৰ লগত কিবা এটা ভুল কৰিব, মোক আকৌ মানসিক চিকিৎসালয়লৈ পঠিয়াব। সেইবাবে ৰাকেশেও একো নকৈ মনে মনে সি একেখন চহৰৰ ভিতৰতে থাকি তাতেই ভিক্ষা খুজিবলৈ আৰম্ভ কৰে। আৰু লাহে লাহে 6 মাহ পাৰ হৈ যায় আৰু সকলো ভিক্ষাৰীৰ মাজত বিয়াৰ নিমন্ত্ৰণী পত্ৰও বিতৰণ কৰা হয়, যিখন আছিল DM চাহাব আৰু SP মেডামৰ বিয়া, অৰ্থাৎ তেওঁৰ পত্নী কিৰণৰ বিয়া। ৰাকেশেও নিমন্ত্ৰণ পাইছিল আৰু সিও বিয়ালৈ যোৱাটো থিৰাং কৰিলে আৰু বিয়াৰ দিনা সেই বিয়াত উপস্থিত হয় আৰু তাত উপস্থিত হোৱাৰ পিছত দেখে ভিক্ষাৰীৰ বাবে খোৱাৰ সুকীয়া ব্যৱস্থা কৰিছে আৰু পেট ভৰাই আহাৰ খুৱাইছে। মঞ্চৰ ওপৰত কিৰণ বহি আছিল আৰু DM চাহাব তেওঁৰ লগত বহি আছিল। ইয়াৰ পিছত ৰাকেশ তালৈ যায় আৰু তালৈ যোৱাৰ পিছত DM চাহাবৰ ফালে চাই থাকে আৰু হাঁহিবলৈ আৰম্ভ কৰে আৰু DM চাহাবক কয় যে পৰৱৰ্তী নম্বৰটো আপোনাৰ হ'ব। আৰু এইখিনি কৈ সি আকৌ হাঁহিবলৈ আৰম্ভ কৰে। এই কথা কৈ ৰাকেশে DM ছাৰক কয়, আপুনি জানেনে মই সেই ল'ৰা যাৰ নাম ৰাকেশ আৰু সেই DM ছাৰ আপুনি যাৰ নাম অবিনাশ আৰু কিৰণ মোৰ পত্নী আছিল আৰু মই তেওঁৰ লগত বিয়া হৈছিলোঁ। বিয়াখন হৈছিল যদিও তেওঁ মোক বাটৰ পৰা আঁতৰাই আপোনাক বিয়া কৰাবলৈ গৈ আছে। DM চাহাবৰ এইটো শুনি তেওঁৰ কিৰণৰ কথাবোৰ মনত পৰে যে ভিক্ষাৰীৰূপী ৰাকেশক বাৰে বাৰে ইয়াৰ পৰা কেনেকৈ খেদিব পাৰি চেষ্টা কৰি আছে আৰু তাই বিচৰা নাছিল সি DM চাহাবৰ লগত কথা পতাটো। এতিয়া DM চাহাবে ৰাকেশক বিশ্বাস কৰিছে যদিও তেওঁ তাক সুধিবলৈ আৰম্ভ কৰে, আপুনি যেতিয়া মানসিক চিকিৎসালয়ত আছিল তেতিয়া আপোনাৰ পিছফালে এই ঘৰৰ ভিতৰত ঘটা কথাবোৰ কেনেকৈ গম পালে? তাৰ পিছত তেওঁ কয় যে ছাৰ মই যেতিয়া তাৰ পৰা ওলাই আহিলোঁ তাৰ পিছত মই পুংখানুপুংখ তদন্ত কৰিলোঁ আৰু তদন্তৰ সময়ত চুবুৰীৰ মানুহবোৰে কথা পাতি থকাৰ বাবেই সকলো পোহৰলৈ আহিল আৰু এতিয়া তাই আন এজনক বিয়া কৰাইছে। ইয়াৰ পিছত DM চাহাব এই বস্তুটোৰ ডাবল চেক কৰিব বিচাৰে আৰু তেওঁ কিৰণক মাতি আনি কিৰণক ক'বলৈ আৰম্ভ কৰে যে কিৰণ তুমি এওঁক জানানে? তাৰ পিছত কিৰণৰ অলপ অস্থিৰ হৈ পৰে আৰু চিনি নাপাওঁ বুলি কয়। তেতিয়া ৰাকেশে কয় তুমি কিয় মিছা কথা কৈছা? মই তোমাৰ স্বামী নহয় যাক তুমি বিয়া কৰাইছিলা আৰু আমি কলেজত ইজনে সিজনক ভাল পাইছিলোঁ। আগতে আমি একেলগে পঢ়া শুনা কৰিছিলোঁ। কিন্তু কিৰণে স্পষ্টকৈ নাকচ কৰি কয় যে নাই মোৰ তেনে কোনো সম্পৰ্ক নাই আৰু এই বিষয়ে মই নাজানো। তেতিয়া সি তাৰ পাৰ্চটো উলিয়াই আনে। তাৰ ভিতৰত সি তাৰ আৰু কিৰণৰ ফটোখন আজিলৈকে ৰাখিছে যদিও মাজৰ পৰা ফাটি গৈছে। তাৰ পিছত ৰাকেশে সেই ফটোখন পাৰ্চৰ পৰা উলিয়াই DM চাহাবৰ সন্মুখত থৈ দিয়ে। সেই ফটোখন দেখাৰ পিছত DM চাহাবে এই কথাটো পুনৰ চেক কৰিছিল আৰু ইয়াৰ পিছত তেওঁ কিৰণক স্বামীক প্ৰতাৰণা কৰাৰ বাবে আৰু তেওঁৰ সৈতে মিছা কথা কৈ বিয়া কৰাব বিচৰাৰ বাবে আৰক্ষী অধীক্ষক কিৰণ মেডামক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হয়। এই গোচৰটো কিছুদিন ধৰি চলি থাকে আৰু তাৰ পিছত কিৰণ জেললৈ যায়। ইয়াৰ পিছত DMে ৰাকেশক সহায় কৰি ৰাকেশৰ বাবে ভাল ব্যৱসায় এটা স্থাপন কৰি দিয়ে। তাত তেওঁ কঠোৰ পৰিশ্ৰম কৰে আৰু কঠোৰ পৰিশ্ৰম কৰাৰ পিছত তেওঁ নিজৰ হেৰুৱা মৰ্যাদা
পুনৰ লাভ কৰে আৰু লগতে পিতৃ মাতৃক লগ পোৱাৰ সুবিধাও পায়। সি যাওঁতে মাক দেউতাকে কয় যে ল'ৰা তুমি ক'ত গৈছিলা? আমি বোৱাৰীক কেইবাবাৰো ফোন কৰিছিলোঁ, কিন্তু তাই কয় যে ডিপ্ৰেছনৰ বাবেই তেওঁ ইয়াৰ পৰা ওলাই ইফালে সিফালে ঘূৰি ফুৰিছে। যেতিয়া তেওঁৰ পৰিয়ালৰ লোকৰ লগত কথা পাতিছিলোঁ তেওঁলোকেও একেই কথাই কৈছিল। আমাৰ বহুত চিন্তা হৈছিল। ৰাকেশে যেতিয়া মাক দেউতাকৰ আগত নিজৰ গোটেই কাহিনীটো কয় তেতিয়া সিহঁতেও পুতেকৰ পৰা এই কথা শুনি দুখ অনুভৱ কৰে আৰু তেওঁলোক হতাশ হৈ ভাবিবলৈ আৰম্ভ কৰে যে তেওঁলোকৰ ল'ৰাটোৱে কিমান কষ্ট সহ্য কৰিছে। ইয়াৰ পিছত ৰাকেশৰ মাক দেউতাকে DM চাহাবৰ ওচৰলৈ যায় আৰু হাতজোৰ কৰি কয়, ছাৰ আপোনাৰ কাৰণে আজি আমাৰ ল'ৰাটোৱে আকৌ এই সমাজত মূৰ তুলি জীৱনটো কটাব ধৰিছে। নহ'লে এনেকৈ ভিক্ষাৰীৰ দৰে ইফালে সিফালে ঘূৰি ফুৰিছিল। তাৰ পাছত DM চাহাবে ক'লে যে যিয়েই নহওক, যি হ'ল ভালৰ বাবেই হ'ল। এনে নহ'লে হয়তো মোৰ জীৱনটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'লহেঁতেন। কাৰণ আজি এটাৰ লগত থকা আৰু কাইলৈ আন এটাৰ লগত থকা মহিলাগৰাকীৰ কি বিশ্বাস তাই মোক এৰি আন কাৰোবাৰ ওচৰলৈ নাযাব? বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।